নমস্কাৰ সকলোকে আশা কৰিছো সকলোৰে ভাল আজিৰ ভিডিওটো হৈছে এমেথিষ্ট ষ্টোনৰ ওপৰত এমেথিষ্ট হৈছে আমাৰ অল পাৰপাস ষ্টোন আমি যিকোনো সমস্যাতে যিকোনো প্ৰবলেমত আমি এমেথিষ্ট ইউজ কৰোৱে আমাৰ কম্বিনেশনত ব্ৰেসলেটত এমেথিষ্ট থাকে গতিকে আহক আজি এমেথিষ্টৰ বেনিফিটস কি সেইসমূহ জানো প্ৰথমতে যদি টোপনি নহাৰ সমস্যা কাবাৰ আছে তেতিয়া হলে এমেথিষ্টে খুব ধুনীয়া কাম কৰে এমেথিষ্টে আমাৰ মাইণ্ডটো কাম কৰে আমাৰ যিবিলাক এংজাইটি আছে সেইবিলাকৰ পৰা আমাক ৰিলিফ দিয়ে ডিপ্ৰেছনৰ পৰা আমাক বচায় আমাৰ যেটো মন কেতিয়াবা বেয়া লাগি থাকে সেইবিলাকৰ পৰা আমাক উদ্ধাৰ কৰে আৰু বিশেষকৈ টোপনি যদি কাবাৰ নাহে আপোনালোকে যদি স্লিপিং টেবলেটস খায় সেই ক্ষেত্ৰত এমেথিষ্ট যদি আপোনালোকে ধাৰণ কৰে ব্ৰেসলেট তেতিয়া হলে আপোনালোকে বহুতখিনি ৰিলিফ পাব তাৰ পাছত যদি আপোনালোকৰ ইমোশনালি আপোনালোক ষ্টেবল নহয় সেই ক্ষেত্ৰত এমেথিষ্টে বহুত হেল্প কৰে আপোনালোকৰ ইমোশনছ বিলাক বেলেন্স কৰাত হেল্প কৰে ষ্টেবিলিটি আনে যদি আপোনালোক খুব ইম্পেশেন্টটো হয় কিবা কামত তেতিয়া হলে সেই ক্ষেত্ৰত পেশেন্স আনাটো আমাৰ এমেথিষ্টে হেল্প কৰে আৰু ফোকাস কৰাত হেল্প কৰে আমাৰ কনসেন্ট্ৰেশন লেভেল বঢ়ায় আমাৰ থাৰ্ড আই চক্ৰাত খুব ভালকে কাম কৰে মানি ইস্যুস পইচা পাতি ক্ষেত্ৰত যিবিলাক আমাৰ সমস্যাই দেখা দিয়ে সেইবিলাকো এমেথিষ্টে ধুনীয়াকে কিয়ৰ কৰে মাইণ্ড বডি এইসমূহ বেলেন্স কৰাত হেল্প কৰে আৰু যদি আপোনালোকে হিল হ'ব পৰা নাই পাষ্টত কিবা বহুত ট্ৰমা গৈছে ইনসিডেন্টস গৈছে ৰিলেশনশ্বিপত ব্ৰেকআপ হৈছে সেই ক্ষেত্ৰত এমেথিষ্টে খুব ধুনীয়াকে হিল কৰে বহু প্ৰপাৰ্টিজ আছে এমেথিষ্টৰ যিহেতু এমেথিষ্ট এটা খুব ধুনীয়া মাষ্টাৰ ক্ৰিষ্টেল হয় আৰু সকলোৰে ঘৰত এটা হলেও ৰ পিস থাকিবই লাগে আমাৰ যিবিলাক নেগেটিভিটি সেইবিলাক দূৰ কৰে ঘৰ এখনত যিমান যি অশান্তি হৈ থাকে সেইখিনিৰ পৰা যেটো আমাৰ পিস অফ মাইণ্ড নোহোৱা হৈ যায় হেতু এমেথিষ্টে সেইখিনি বহুতখিনি কাটে এমেথিষ্টৰ আপোনালোকে যদি ব্ৰেসলেট ল'ব নোৱাৰে আপোনালোকে এনেকুৱা সৰু সৰু টাম্বলছ পায় এইবিলাক আপোনালোকে লগত লৈও যাব পাৰে ক'বাত যদি যায় এইবিলাক যদি আপোনালোকে পকেটতো লৈ যায় তেতিয়াও আপোনালোকে বহুত ধুনীয়া ৰিজাল্টস পাব যেহেতু ক্ৰিষ্টেলছৰ আমাৰ পাৱাৰ বহুত আছে বহুত ৰিলিফ দিয়ে এজন মানুহক তাৰোপৰি এমেথিষ্টৰ আৰু বহুত বেনিফিটস আছে আপোনালোকৰ যদি মেণ্টেলি কিবা ইস্যুস পাই আছে সেই ক্ষেত্ৰতো এমেথিষ্টে খুব ধুনীয়া কাম কৰে আপোনালোকৰ চক্ৰসমূহ এলাইনমেণ্টত আহিব ইমিউন সিস্টেম বুষ্ট হয় গতিকে ওভাৰঅল হেলথ খুব ধুনীয়াকে বেলেন্স হৈ থাকিব যদি আপোনালোকৰ ওচৰত এমেথিষ্ট আছে বা আপোনালোকে যদি এমেথিষ্টৰ ব্ৰেসলেট ধাৰণ কৰিছে তেতিয়াও আপোনালোকৰ বহুতখিনি পজিটিভ ৰিজাল্টস আপোনালোকে পাব আৰু আপোনালোকক ষ্ট্ৰেংথটো দিয়ে যেটো ষ্ট্ৰেংথ আপোনালোকৰ হেৰাই গৈছিলে সেই ষ্ট্ৰেংথটো আকৌ দিয়ে আৰু কাৰেজ দিব আপোনালোকক কনফিডেন্স দিব কিবা এটা কাম কৰাত সেই উৎসাহ দিব মোটিভেশ্যন দিব এনাৰ্জেটিক কৰিব আপোনালোকক খুব যদি লেজি আপোনালোক সেই ক্ষেত্ৰতো আপোনালোকক এমেথিষ্টে হেল্প কৰিব আপোনালোকে যদি ভাবিছে এনেকুৱা ধৰণৰ প্ৰবলেমছ আপোনালোকে ফেস কৰি আছে আৰু এমেথিষ্ট নিচিনা ষ্টোনৰ আপোনালোকৰ যদি প্ৰয়োজন আছে তেতিয়াহলে মোৰ নম্বৰ ইয়াতে দিয়া আছে আপোনালোকে কনসালটেশনৰ কাৰণে মোক কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ